বাটাৰ চিকেন ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। সেইকাৰণে প্ৰথমতে চিকেনখিনি ভালকৈ ধুই মেলি ল'লোঁ আৰু এইফালে পুৰবি দৈ এটা আনিছিলোঁ আৰু দৈটো খুলি ল'লোঁ আৰু দৈটো খুলি বাতি এটাত দৈখিনি ভালকৈ ফেনি লৈ আৰু চিকেনখিনিৰ ওপৰত ঢালি দিলোঁ আৰু চিকেনখিনি এতিয়া মই ভালকৈ মেৰিনেট কৰি ল'ম আৰু এতিয়া সকলোখিনি মছলা ইয়াতে দি মই ভালকৈ চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। ইয়াতে দৈ দিছোঁ, নেমু দিছোঁ, তাৰপিছত জিৰা ধনিয়া যত যিমান মছলা আছে মছলাখিনি দি আৰু ইয়াতে এনেকৈ ভালকৈ মেৰিনেট কৰি ল'লোঁ আৰু মেৰিনেট কৰি হোৱাৰ পিছত ইয়াতে মই ঢাকনিখন দি দিম। এনেকৈ ঢাকনিখন দি এনেকৈ আধা ঘণ্টা থাকিব দিম। এই সময় ৰৈ যোৱা দৈখিনি মই খাই থাকোঁ আৰু আধা ঘণ্টামান পিছত মই কেৰাহীখন বহাই দি তাত বাটাৰখিনি দি দিলোঁ। বাটাৰখিনি গৰম হোৱাৰ পিছত ইয়াতে মই কেঁচা জ্বলা দুটা দি বাকী মেৰিনেট কৰা চিকেনখিনিও ইয়াতে বহাই দিম। পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছিলোঁ, কাটি নাই লোৱা বাৰু, চালাড বনোৱা চেকনিখনেৰে পিঁয়াজটো পূৰা চেকনিত মাৰি লৈছোঁ আৰু পূৰা মিহি হৈ গৈছে, মিক্সিত মাৰাৰ নিচিনা হৈছে। আৰু এইফালে এইখিনি এতিয়া মই ব্ৰাউন কালাৰ হৈ যোৱালৈকে পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজি ল'লোঁ, পিঁয়াজখিনি প্ৰায় ব্ৰাউন কালাৰ হৈ গ'ল আৰু এতিয়া ইয়াতে মই মেৰিনেট কৰি ৰখা চিকেনখিনি এড কৰি দিলোঁ আৰু চিকেনখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। ফ্লেমটো ল' কৰি দি এইখিনি মই এতিয়া যেতিয়ালৈকে আদা নহৰু আৰু বাকী মছলাৰ গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি ল'ম। চিকেন কিন্তু মোৰ বহুত প্ৰিয়, বাকী মাংস খাওঁ বাৰু, নোখোৱা নহয়, কিন্তু চিকেনটো হৈছে চবতকৈ বেছি প্ৰিয়। সেইকাৰণে চিকেনটোৱে বেছি বনাওঁ মই আৰু লোকেল চিকেনটো মই ইমান এটা ভাল নাপাওঁ আৰু ব্ৰইলাৰ চিকেনটো ভাল পাওঁ। ব্ৰইলাৰ চিকেনটো অৱশ্যে খাব বেছি নালাগে, বেয়া বাৰু, তথাপিতো বেয়া বস্তুটোৱে মই বেছি ভাল পাওঁ। আৰু এইফালে আমি কথা পাতি থাকোঁতে এইফালে মোৰ চিকেনখিনি ফ্ৰাই কৰি হৈ গ'ল প্ৰায় আৰু ইয়াতে অকণমান পানী দি দিলোঁ আৰু বাকী লাগি থকা মছলাখিনিৰ সৈতে পানীখিনি দি আকৌ অকণমান ভাজি ল'লোঁ, লৈ কিনে ইয়াতে ডাইৰেক্ট পানী অকণমান দিয়ে দিলোঁ। পানী দি দিলোঁ, পানী দি এতিয়া এইখিনি মই ভালকৈ উতলিবলৈ দিম আৰু এইখিনি এতিয়া ভালকৈ উতলি গ'ল, এতিয়া উতলি আছে আৰু আপোনালোকক ৰিজাল্ট দেখুৱাই আছোঁ। ইমান এটা টেষ্টি বনাব নাজানো যদিও বনাই কিন্তু বহুত বেছি ভাল পাওঁ আৰু বনাই ভাল পাওঁ আৰু বনাই খুৱাইও ভাল পাওঁ। তেনেকৈ বনাই থাকোঁ আৰু বনাই থাকোঁৱেই যিহেতুকে, সেইকাৰণে ভাবিলোঁ আৰু আপোনালোকৰ আগতো এনেকৈ শ্বেয়াৰ কৰি থাকোঁ। আৰু এয়া চিকেনখিনি প্ৰায় আমাৰ এতিয়া হৈ যাবই আৰু যিহেতুকে গ্ৰেভি কৰিছোঁ, অকণমান গ্ৰেভি ৰাখিম আৰু মই। আৰু এইফালে এতিয়া এইখিনি ভালকৈ লৰাই দিলোঁ আৰু অলপমান, যিমানে লাৰে বোলে সিমানে বোলে টেষ্টি হয়, সেইকাৰণে মই অকণমান লাৰিয়ে দিলোঁ এনেই। আৰু এইফালে এতিয়া অকণমান চালোঁ লাৰি হৈছে নে নাই আৰু অকণমান টেষ্ট কৰি চালোঁ, টেষ্টটো বেয়া হোৱা নাছিল বাৰু। আৰু এইফালে প্ৰায় আমাৰ চিকেনখিনি এতিয়া হৈ গ'ল। এয়া বাটাৰ চিকেন বনাইছিলোঁ, এনেকৈ বাটাৰ চিকেন যি চিকেনেই নহওক হ'ল আৰু মুঠৰ ওপৰত কিবা এটা, আৰু বাটাৰেদি বনাইছোঁ যিহেতুকে সেইকাৰণে নামটো বাটাৰ চিকেন দিলোঁ। খাবলৈ কিন্তু বহুতেই টেষ্টি হৈছিল, কাৰণ খোৱাৰ পিছতে মই ভিডিঅ'টো এডিট কৰিছিলোঁ। আৰু এইফালে এতিয়া গৰমে গৰমে পৰিৱেশন কৰিলোঁ গৰম ভাতৰ লগত। আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো মানে কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব নাপাহৰিব।